হেল্ল' গাইজ নমস্কাৰ। ডি লাৰ্ণিং থি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেলেণ্ডাৰৰ কেইটামান প্ৰশ্ন উত্তৰ, আৰু আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু এইখিনিতে কওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। কেলেণ্ডাৰত কেনেকৈ আপুনি সহজ পদ্ধতিত কৰিব মই মোৰ নিজৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক বুজাবলৈ, আৰু আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহে সকলোখিনি বুজি। কেলেণ্ডাৰৰ পৰা যিহেতু প্ৰতিবাৰতে এটা এটা প্ৰশ্ন অহা দেখা গৈছে আৰু আপুনি এইটো শিকি থোৱাটো খুবেই প্ৰয়োজন বুলি ভাবোঁ, কাৰণ কেলেণ্ডাৰ কেনেকৈ কৰিব বহুত টানকৈ নাহে, আৰু নকৰিলে যিহেতু প্ৰেক্টিচ কৰি নাথাকিলে সদায় আপুনি টান পাবই। যদি আপুনি প্ৰেক্টিচ কৰি থাকে তেনেহ'লে সদায় ইজি হৈ যাব। আৰু কি কৰিব, যিহেতু ইয়াত 7-12 নাম আছে, যিহেতু সাপ্তাহিক কেইটা আছে, সপ্তাহ 7টা বুলি সকলোৱে যিহেতু জানে, আৰু এক সপ্তাহত 7 দিন থাকে, এইটো কথা যিহেতু সকলোৱে জানে। আৰু সকলোৱে আমি পঢ়োঁতে এটা কথা চাবচোন, সদায় সোমবাৰ মঙলবাৰ এনেকৈ পঢ়ি যাওঁ, কিন্তু আপুনি কেলেণ্ডাৰ প্ৰশ্ন কৰোঁতে সদায় এনেকৈ চাব যে দেওবাৰ পৰা আৰম্ভ কৰিব। 1 নম্বৰটো হৈছে দেওবাৰ, 2 নম্বৰ হৈছে সোমবাৰ, তেনেকৈ শনিবাৰলৈকে তেনেকৈ আছে চিৰিয়েলি। আপুনি দেও সোম মঙল বুধ বা চানডে মনডে এনেকৈ পঢ়ি যাব, আৰু এইটো মনত ৰাখি থৈ দিব, কাৰণ এইটো মনত ৰাখি থোৱাটো কেতিয়াবা এইটো কামত আহি যাব, সেইকাৰণে আপুনি এইটো মনত ৰাখি থ'ব। তাৰপিছত আৰু এটা মষ্ট ইম্পৰ্টেণ্ট হৈছে মানে কেলেণ্ডাৰ কৰিবলৈ হ'লে আপুনি যিটো আমাৰ 12 মাহ আছে, 12 মাহটো মানে আপুনি কোনটো মাহত কিমান দিন এইটো কথা আপুনি জানিবই লাগিব, কাৰণ এইটো নাজানিলে আপুনি কেতিয়াও 12 মাহৰ মানে এনচাৰ প্ৰশ্ন যদি আহে কিবা কেলেণ্ডাৰৰ পৰা, তেতিয়াহ'লে আপুনি উলিয়াব নোৱাৰিব এনচাৰটো। আৰু কোনটো মাহত কিমান দিন আছে এইটো জানিবই লাগিব, এইটো নাজানিলে আপুনি কেতিয়াও এনচাৰটো উলিয়াব নোৱাৰিব। আৰু এইটো মনত ৰখাটো অলপ টান, যিহেতু এনেকৈ যদি আপুনি চাই যায় যে 31 দিন, ফেব্ৰুৱাৰী মাহটো যিহেতু 2 দিন মানে 28 দিনীয়াও আছে 29 দিনীয়াও আছে, 28 দিনীয়া কোনটোক কয় আৰু 29 দিনীয়া কোনটোক কয় এইটো মই আপোনালোকক দেখুৱাম। কিন্তু প্ৰথমতে এইটো কোনটো মাহত কিমান দিনকৈ থাকে এইটো কেনেকৈ মনত ৰখাব তাৰ অলপ ট্ৰিক্স দিছোঁ। যদি আপোনালোকৰ বেলেগ ষ্টাইলত আপোনালোকে যদি জানে ট্ৰিক্স আছে, তেনেহ'লে আপোনালোকে তেনেকৈ মনত ৰাখিব পাৰে। বা যদি আপুনি এতিয়া এটা বস্তু চাব পাৰে যে এনেকৈ মনত ৰাখিবলৈ অকণমান জটিল হৈছে, আৰু আপুনি যদি বেলেগকৈ জানে নিজৰ সহজ পদ্ধতি আপুনি নিজে বাছি ল'ব। কিন্তু মই ভাবোঁ যে মোৰ ফালৰ পৰা মানে মই কেনেকৈ মনত ৰাখিছোঁ সেইটো এতিয়া মই আপোনালোকক দেখুৱাম। আৰু যদি আপোনালোকে মই যেনেকৈ মনত ৰাখিছোঁ তেনেকৈ যদি ভাল পায় তেনেহ'লে আপোনালোকেও তেনেকৈ মনত ৰখাব। যদি আপোনালোকৰ নিজৰ সুবিধা অনুযায়ী সদায় কামবিলাক কৰিব, আপুনি কেনেকৈ ভাল পায়। কিন্তু মই এতিয়া যিহেতু জানুৱাৰীটো 31 দিনীয়া আৰু ফেব্ৰুৱাৰী 28 29 এনেকৈ আছে, মাৰ্চটো 31 30 31 এনেকৈ আছে, যিহেতু এইটো মনত ৰখাবলৈ অলপ জটিল পাইছোঁ মই, সেইকাৰণে মই কি কৰিছোঁ আপুনি এটা বস্তু লক্ষ্য কৰিব। পৰীক্ষাত যিহেতু অকণমান টাইম লাগি যাব পাৰে, সেইকাৰণে আপুনি কি কৰিব, সদায় এনেকৈ লিখি ল'ব যে জানুৱাৰী, প্ৰথম এটা শব্দ লিখি ল'লেই হ'ব নিজেই বুজি পাবৰ কাৰণে। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ। প্ৰথমতে এনেকৈ এক্সাম হলত লিখি ল'ব, মানে যদি নাজানে এনেকৈ লিখি ল'ব, এটাকৈ গোটেইটো নিলিখি ল'ব, নিজে বুজি পাবৰ কাৰণে লিখি ল'ব এনেকৈ। তাৰপিছত কি কৰিব, এটা কথা সকলোৱে জানে যে জানুৱাৰী মাহটো 31 দিনীয়াটো, সেইটো কথা সকলোৱে জানে। আৰু ডিচেম্বৰ মাহটো 31 দিনীয়া, এইটো সকলোৱে জানে। এতিয়া আপুনি কি কৰিব, জানুৱাৰীটোতো 31 দিনীয়া হৈ গ'ল আৰু ডিচেম্বৰটো 31 দিনীয়া, তাৰপিছত নৱেম্বৰটো চাব, নৱেম্বৰটো 30 দিনীয়া, এইটো নিলিখিব। আৰু ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া থাকে 29 দিনীয়া থাকে। তাৰপিছত আহিলে মাৰ্চটো 31 দিনীয়া হয়, আৰু এইফালে চাব অক্টোবৰটো 31 দিনীয়া হ'ব। আপুনি কি কৰিব, এনেকৈ মনত ৰাখি থ'ব যে যেতিয়া এনেকৈ লিখি ল'ব 11 এনেকৈ 31 দিনীয়া মাহ থাকে, আৰু আপুনি এনেকৈ মনত ৰাখি ল'ব। এইটো মই লিখি দিছোঁ, আপুনি চাব পাৰে। মাৰ্চ, এইপিনে ছেপ্টেম্বৰটো 30 দিনীয়া আৰু আগষ্টটো হৈছে 31 দিনীয়া। এতিয়া জুন আৰু জুলাই থাকি গ'ল, এইটো কথা আপুনি এটা লক্ষ্য ৰাখিব যে আগষ্টৰ কাষতে আছে, জুলাইটো 31 দিনীয়া, এনেকৈ মনত ৰাখি ল'ব। কাৰণ এই দুটা যিহেতু লগতেই আছে, সেইকাৰণে জুলাইটো আপুনি যেনে তেনে কিবা এটা কৰিলে মনত ৰাখিব যে আগষ্টটো কাষত
জুলাই আগষ্ট 31 দিনীয়া মাহ হয়। আৰু আপুনি এতিয়া চাব পাৰে যে মনত ৰাখিবলৈ অলপ সহজ হৈ গ'ল। এনেকৈ লিখি লোৱাৰ পিছত এইটো 31 দিনীয়া মাহ, এইটো 31 দিনীয়া মাহ, এঘৰী, আকৌ এইটো 31 দিনীয়া, এইটো 31 দিনীয়া, আকৌ এঘৰী, এইটো 31 দিনীয়া, এইটো 31 দিনীয়া। তাৰপিছত এই দুটা থাকিলে, যিহেতু আগষ্টৰ কাষতে জুলাই আছে আৰু জুলাই কাষত আগষ্ট আছে, গতিকে এইটো আগষ্ট আৰু জুলাই এই দুটা অলপ মনত ৰাখি ল'ব। আৰু এইটো 31 দিনীয়া মাহ হয়। এই বাকীকেইটা হৈছে, এইটো হৈছে 28 আৰু 29 দিনীয়া, এইটো হৈছে 30 দিনীয়া, এইটো হৈছে 30 দিনীয়া, তাৰপিছত এইটো হৈছে 30 দিনীয়া, এইটো হৈছে 30 দিনীয়া। গতিকে এইটো মনত ৰাখি ল'ব, কাৰণ যিহেতু ইমান মানে বেলেগ ষ্টাইলত মনত ৰাখিবলৈ মই টান পালোঁ, সেইকাৰণে মই এনেকৈ মনত ৰাখিছোঁ। আপোনালোকে কেনেকৈ সুবিধা হয় নিজৰ নিজৰ সুবিধা অনুযায়ী মনত ৰাখি ল'ব, কাৰণ মোৰতো মই শিকাই দিছোঁ যে মই কেনেকৈ মনত ৰাখিছোঁ। তেতিয়া আপুনি গম পাব যে আপোনাৰতো যদি টান পাইছে আপুনি মনত ৰখোৱাটো, তেতিয়াহ'লে আপুনি এনেকৈ মনত ৰাখি ল'ব পাৰে যে এঘৰী এইপিনে এটা কাটিলোঁ, এইপিনে এটা কাটিলোঁ, আকৌ এঘৰী এইটো এটা ল'লোঁ, এইটো এটা ল'লোঁ, এনেকৈ মানে মনত ৰাখি ল'ব পাৰিব। এনেকৈ আপুনি চাবচোন যদি সুবিধা হয়। তাৰপিছত আহিলে এই ফেব্ৰুৱাৰী মাহটো। ফেব্ৰুৱাৰী মাহটো 28 দিনীয়াও থাকে আৰু 29 দিনীয়াও থাকে। কোনটো মাহতনো 28 দিন থাকে আৰু কোনটো মাহত 29 দিন থাকে, এইটো আপুনি চাব পাৰে। এইটো আপুনি ভালকৈ লিখি ল'ব। আৰু আপুনি এটা কাম কৰিব পাৰে যে আপুনি সদায় পঢ়ি থকা টেবুলখনৰ আগত, যিহেতু এনেকৈ এখন মানে বহীত এটা কাগজৰ পাতত মানে লিখি লৈ আপুনি বেৰত বা ৱালত লগাই ল'ব পাৰে, যে তেতিয়া কোনটো মাহ কেইদিনা আপুনি সদায় পঢ়োঁতে এবাৰ চকু চাব, আৰু চকু যাওঁতে গম পাব যে কোনটো কেইদিনীয়া মাহ, সেইটো মনত ৰাখি যাব। আপুনি আপোনাৰ পঢ়াৰ টেবুলৰ আগত ৱালত আপুনি লগাই ল'ব পাৰে। এইটো কৰিব পাৰে, কাৰণ সদায় ইম্পৰ্টেণ্ট বস্তুবিলাক তেনেকৈ মানে মনত ৰখোৱা হয়। আৰু মেথছৰ যিবিলাক ফৰ্মুলা থাকে যে, সেইবিলাকো আপুনি তেনেকৈ ৱালত লগাই ল'ব পাৰে। এতিয়া আহিছোঁ ফেব্ৰুৱাৰী মাহলৈ। ফেব্ৰুৱাৰী মাহটোনো কেতিয়া 28 দিনীয়া হয় আৰু কেতিয়ানো 29 দিনীয়া হয়, এইটো আপুনি জানিব লাগিব। নহ'লে এইটো নাজানিলে অলপ গণ্ডগোল লাগিব আপোনাৰ এনচাৰ উলিয়াওঁতে। কেতিয়াবা যিহেতু 28 দিনীয়া থাকে আৰু কেতিয়াবা 29 দিনীয়া থাকে। আৰু এটা কথা চাব যে এটা হ'ল নৰ্মেল ইয়েৰ, এটা হ'ল নৰ্মেল ইয়েৰ থাকে, আৰু এটা থাকে লিপ ইয়েৰ থাকে। আৰু নৰ্মেল ইয়েৰটোত সদায় 28 দিন থাকে, নৰ্মেল ইয়েৰত 28 দিন থাকে, আৰু লিপ ইয়েৰত থাকে 29 দিন। এইটো কথা মনত ৰাখিব যে নৰ্মেল ইয়েৰত থাকে সদায় 28 দিন থাকে, আৰু যিটো লিপ ইয়েৰ হয় লিপ ইয়েৰত থাকে 29 দিন। এইটো কথা ভালকৈ মনত ৰাখি ল'ব। আৰু আপুনি এতিয়া কেনেকৈ গম পাব যে কোনটো বছৰত মানে কোন চনত নৰ্মেল ইয়েৰ হয় আৰু কোন চনত লিপ ইয়েৰ হয়, এইটো কথা কেনেকৈ গম পাব? প্ৰথমতে মই এটা উদাহৰণ দি লৈছোঁ। উদাহৰণ মানে এইটো হয়েই, তথাপিও দি লৈছোঁ। 2000 চনটো বোলে, 2000 চনটো লিপ ইয়েৰ নে নৰ্মেল ইয়েৰ, সেইটো আপুনি কেনেকৈ গম পাব? সদায় লিপ ইয়েৰ উলিয়াবলৈ হ'লে বা নৰ্মেল ইয়েৰ উলিয়াবলৈ হ'লে কি কৰিব? সদায় 4ৰে হৰণ কৰিব। 4ৰে 20 বাৰ যদি যায়, প্ৰথমতে কিমানে বাৰ যায় এইটো চাই ল'ম। 4 5 গুণে 20, আৰু ইয়াত 0 মিলি গ'ল, গতিকে এইটো বাৰ গৈছে 4ৰে, গতিকে এইটো হৈছে লিপ ইয়েৰ। আৰু লিপ ইয়েৰ গম পাইছে, লিপ ইয়েৰ হ'বলৈ হ'লে সদায় 4ৰে বাৰ যাব লাগিব। এতিয়া আপুনি এনেকৈ থাকিব যে 2012 চন উলিয়াব লাগে। 2012 চনটো লিপ ইয়েৰ নে নৰ্মেল ইয়েৰ, সেইটো কেনেকৈ উলিয়াব? আপুনি এই গোটেইটো হৰণ কৰি নাথাকিলেও হ'ব। এইটো গোটেইটো হৰণ কৰিবলৈও পাৰে, মই দেখুৱাই দিছোঁ যে 4 5 গুণ 20, 12টো নামি আহিলে, আৰু 4 3 গুণ 12। এইটো 2012 চনটো লিপ ইয়েৰ হয়, ইয়াতো 29 দিন থাকে। কিন্তু আপুনি এইটো নাচাই এনেকৈ উলিয়াব পাৰিব যে 2012 চনটো এতিয়া লিপ ইয়েৰ নে নৰ্মেল ইয়েৰ, সেইটো উলিয়াব লাগে। গতিকে কি কৰিব? আপুনি আগৰটো নল'লেও হ'ব, এই পিছৰ যিটো সংখ্যা আছে সেই চনটো আপুনি ডাইৰেক্ট অলপ সহজ হ'ব। তেতিয়া 4ৰে হৰণ কৰিব। 4ৰে 12 কিমান বাৰ যাব? 3 বাৰ যাব, গতিকে এইটো বাৰ গৈছে। এইটো যদি 4ৰে বাৰ যায় তেতিয়া হ'ব লিপ ইয়েৰ, আৰু যদি 4ৰে বাৰ নাযায় তেনেহ'লে হ'ব নৰ্মেল ইয়েৰ। এতিয়া আমি এটা নৰ্মেল ইয়েৰ কৰি চাওঁ। 2015টো লিপ ইয়েৰ নে নৰ্মেল ইয়েৰ, এইটো চাব লাগে। গতিকে আমি কি কৰিম? এই 15টো 4ৰে হৰণ কৰিম। 4 3 গুণ 12, ইয়াত কিমান নামিলে? 3 নামি আহিলে। এইটো গতিকে লিপ ইয়েৰ নহয়, এইটো নৰ্মেল ইয়েৰ হয়, কাৰণ
এইটো বাৰ নগ'ল মানে এতিয়া আপুনি ধৰিব পাৰিছেনে অলপ যে কোনটো লিপ ইয়াৰ আৰু কোনটো নৰ্মেল ইয়াৰ এইটো গম আৰু এটা কৈ দেখুৱাই দিছোঁ 2016 চন এইটো লিপ ইয়াৰ নে নৰ্মেল ইয়াৰ চাই লওঁ 4 5 গুণ 20 16টো নামি আহিলে আৰু 4 4 গুণ 16 এইটো হৈছে লিপ ইয়াৰ 2016 চনটো আৰু এটা কৈ চাওঁ যে 996 এইটো আছে গতিকে 1996 চন 1996 এইটো আপুনি কেনেকৈ কৰিব প্ৰথমতে 96টোকে লৈ ল'ব এই আগৰটো নল'লেও হ'ব সদায় পিছৰটো ল'লেও হ'ব পিছৰ সংখ্যা দুটা আৰু 4য়ে হৰণ কৰিব লাগে 4 2 গুণ 8 6 আৰু 1 নামি আহিলে 4 4 গুণ 16 গতিকে এইটো বাৰ গৈছে 1996 টো হৈছে লিপ ইয়াৰ আৰু এটা লৈছোঁ 1997 এইটো লৈছোঁ এইটো লিপ ইয়াৰ নে নৰ্মেল ইয়াৰ এইটো আমি চাম কিমান 97 4 4 2 গুণ 8 7 নামিলে 1 এইটো যেহেতু বাৰ নাযায় গতিকে এইটো নৰ্মেল ইয়াৰ হ'ব এইটো লিপ ইয়াৰ নহয় এতিয়া আপুনি ধৰিব পাৰিলেনে যে কোনটো লিপ ইয়াৰ আৰু কোনটো নৰ্মেল ইয়াৰ সেইটো ধৰিব পাৰিলেনে নৰ্মেল আৰু লিপ ইয়াৰটো সেইটো জানিব লাগিব কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয় এটা কথা মনত ৰাখিব যে নৰ্মেল ইয়াৰত সদায় ফেব্ৰুৱাৰী মাহত 28 দিন থাকে আৰু লিপ ইয়াৰত ফেব্ৰুৱাৰী মাহত 29 দিন থাকে এইটো মনত ৰাখিলেই হ'ব আৰু লিপ ইয়াৰ নে নৰ্মেল ইয়াৰ সেইটো আপুনি উলিয়াবলৈ হ'লে সদায় 4য়ে হৰণ কৰিব লাগিব 4য়ে হৰণ কৰি যিটো পাব যে যদি মিলি যায় তেনেহ'লে এইটো লিপ ইয়াৰ আৰু যদি নিমিলে তেনেহ'লে নৰ্মেল ইয়াৰ এইটোৱে মনত ৰাখি থৈ দিব এতিয়া অলপ ধৰিব পাৰিছেনে যে কোনটো নৰ্মেল ইয়াৰ আৰু কোনটো লিপ ইয়াৰ আৰু নৰ্মেল ইয়াৰত কেইদিন থাকে আৰু লিপ ইয়াৰত কিমান দিন থাকে নৰ্মেল ইয়াৰত 28 দিন আৰু লিপ ইয়াৰত 29 দিন এইটো কথা ভালকৈ মনত ৰাখিব আৰু লিপ ইয়াৰ উলিয়াবলৈ হ'লে সদায় 4য়ে হৰণ কৰিব লাগিব এইটো কথা ভালকৈ মনত ৰাখিব আৰু বহুত ইম্পৰ্টেণ্ট হয় এইটো কথা জনাটো আৰু এইটো হৈছে পাৰ্ট 1 ভিডিঅ' হ'ব কাৰণ ভিডিঅ'বিলাক বহুত দীঘলীয়া যাব গোটেইখিনি শিকাবলৈ হ'লে সেইকাৰণে মই লাহে লাহে শিকাম আৰু খুব দীঘলীয়া হৈ যাব ভিডিঅ'টো সেইকাৰণে অলপ শ্বৰ্টকৈ ভিডিঅ'বিলাক দিম আৰু এইটো পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' দিম আপোনালোকক প্ৰথমতে পাৰ্ট 1টো দি লৈছোঁ কাৰণ ভিডিঅ'বিলাক বহুত দীঘলীয়া হৈ গ'লে আপোনালোকৰ নিজৰে চাই আমনি লাগিব সেইকাৰণে পাৰ্ট 1 দিছোঁ আৰু পাৰ্ট 2 ভিডিঅ' পিছত দি আছোঁ এইটো এটা প্ৰশ্ন কৰি চাওঁ তেতিয়াহে অলপ বুজি পাব যে কেনেকুৱা ধৰণৰ আহে আৰু এই প্ৰথম প্ৰশ্নটো হৈছে 2 জানুৱাৰী সোমবাৰ হ'লে 31 জানুৱাৰী কি বাৰ হ'ব বা 2 জানুৱাৰী তাৰিখে যদি সোমবাৰ হয় তেনেহ'লে 31 জানুৱাৰী তাৰিখে কি বাৰ হ'ব তেনেকৈ আহিব পাৰে আৰু এনেকৈ আহিলে আপুনি কি কৰিব প্ৰথমতে 2 জানুৱাৰী সোমবাৰ যেহেতু এদিন দুদিন গুচিয়ে গ'ল আৰু আমাক সুধিছে যে 31 জানুৱাৰী তাৰিখে কি বাৰ হ'ব যদি এইটো প্ৰশ্ন হৈছে একেটা মাহতে যদি বাৰ উলিয়াবলৈ দিয়ে এইটো দেখিছে জানুৱাৰী আৰু এইটো জানুৱাৰী এনেকৈ যদি উলিয়াব দিয়ে তেতিয়া কি কৰিব ইয়াত এনেকৈ থাকিব পাৰে যে 2 জানুৱাৰী 2020 চনৰ সোমবাৰ হ'লে 31 জানুৱাৰী 2020 চনত কি বাৰ হ'ব এইটো যদি আহে বা এনেকৈ যদি আহে একেটাই এনসাৰ বা একেটাই ষ্টাইলতে কৰিব পৰা হ'ব আৰু এইটো ওলালে কেনেকৈ কৰিব 31 জানুৱাৰী 31ৰ পৰা 2টো আমি বিয়োগ কৰিব লাগিব বিয়োগ কেনেকৈ কৰিম কি আমাক দিছে যে 31 জানুৱাৰী তাৰিখে কি বাৰ হ'ব 31ৰ পৰা আমি একেটা যদি মাহতে দিয়ে দেই তেতিয়াহে এইটো এনেকৈ কৰিব 2 জানুৱাৰী সোমবাৰ 2টো আমি বিয়োগ কৰিব লাগিব মানে মাইনাছ কৰিব লাগিব 31ৰ পৰা 2 গুচি গ'লে থাকিলে 29 মানে 29 থাকিলে আৰু এতিয়া আমি এইটো কি কৰিব লাগিব 29টো আমি মানে 29ক 7ে হৰণ কৰিব লাগিব যদি এনেকৈ সদায় 7টোৱে 29ক হৰণ কৰিব আৰু আমি এইটো হৰণ কৰি চাওঁ কিমান পাওঁ চাই লওঁ 7ে 29ক কিমান পা যাব 7 4 গুণ 28 আৰু কিমান থাকিলে তলত 1 নামি আহিলে এতিয়া এইটো হৈছে ভাগফল এইটো হৈছে ভাগফল 4টো হৈছে আৰু 1টো হৈছে ভাগশেষ এইটো হৈছে ভাগফল আৰু এইটো হৈছে ভাগশেষ
কোনটো ভাগফল কোনটো ভাগশেষ সেইটো আপোনালোকে জানে, তথাপিও মই এনেই কৈ দিছোঁ যে বুজিবৰ কাৰণে। আৰু এতিয়া কি কৰিব, 2 জানুৱাৰী আমি 29ৰ লগত মাইনাছ কৰি কিমান পালোঁ, 29 পালোঁ। আৰু 29ক আমি 7ৰে ডিভাইড কৰিলোঁ, আৰু তেতিয়া আমি পালোঁ যে এইটো আমাক এই ভাগফলটো নালাগে, এই ভাগফলটো আমাক নালাগে, আমাক লাগে কি ভাগশেষ। ভাগশেষটো থাকিলে কিমান 1। এতিয়া চাব, যিহেতু ভাগশেষটো লাগে আৰু 2 জানুৱাৰী কি বাৰ আছে, সোমবাৰ আছে, এইটো আমি লিখি ল'লোঁ মনডে। আৰু সোমবাৰ লগত আমি কি কৰিম, 1টো প্লাছ কৰিব লাগিব। আৰু এতিয়া জানিছে যে সোমবাৰৰ লগত এদিন যদি আমি যোগ কৰি দিওঁ কিমান পাম, আমি টিউজডে পাম। গতিকে এতিয়াতো গম পালে যে এতিয়া সোমবাৰৰ লগত আমি এদিনটো যোগ কৰিব লাগিব। সোমবাৰৰ পিছত কি বাৰ আছে, মঙলবাৰ আছে, গতিকে এইটো টিউজডে হ'ল, মানে মঙলবাৰ হ'ল। আৰু এইটো হৈছে ৰাইট এনচাৰ। কেনেকৈ উলিয়াব গম পাইছে যে একেটা মাহতে যদি থাকে এইটোৰ লগত যিটো বাৰ দিয়া থাকে এই বাৰটো মাইনাছ কৰিব লাগিব। মাইনাছ কৰি আমি যিটো সংখ্যা পাম তাৰ লগত আমি 7ৰে মানে ডিভাইড কৰিব লাগিব। তেতিয়া আমি যিটো পাম মানে হৰণ কৰিব লাগিব। হৰণ কৰি আমি যিটো পাম, ভাগশেষ যিটো পাম, ভাগশেষটোৰ লগত ওই 1টো মানে যিটো ইয়াত বাৰ দিয়া থাকিব সেই বাৰটোৰ লগত যোগ কৰি দি আমি যোগ কৰি দিলে মানে যিমান দিন হয়গৈ বা 2 ওলালে তেতিয়া যদি ইয়াত সোমবাৰ যেতিয়া বুধবাৰ হ'ব এদিন, এতিয়া 1 থকাৰ কাৰণে ইয়াত হ'ব মঙলবাৰ। যদি 5 দিন থাকে, যদি 5 দিন থাকে তেতিয়া কি কৰিব, সোমবাৰ লগত মনডে লগত 5টো যোগ কৰিব লাগিব। মনডেৰ পিছত কি আছে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে। 1 2 3 4 5 তেতিয়া কি হ'ব, ছেটাৰডে হ'ব, ছেটাৰডে হ'ব। এইটো বুজি পাইছেনে নাইবা ধৰিব পৰা নাই। আৰু এটা এনেকুৱা ধৰণৰ প্ৰশ্ন কৰি চাওঁ, তেতিয়াহে হয়তো গম পাব। আগৰটোৰ সৈতে একে ধৰণৰ আৰু এটা প্ৰশ্ন লৈ আহিছোঁ, কাৰণ আগৰটো আপুনি ধৰিব নোৱাৰিবও পাৰে। মই অলপ বুজাওঁতো কিবা খেলি মেলি নিচিনা দেখা পাইছোঁ, গতিকে কটাকটি হৈ গ'ল যে বহুত, সেইকাৰণে আৰু এটা লৈ আহিছোঁ। এইটো হৈছে যে 5 মে'ত যদি বুধবাৰ হয় তেনেহ'লে 28 মে' তাৰিখে কি বাৰ হ'ব। এইটো সুধিছে, এইটো একেই হয়, একেটা মাহতে যদি প্ৰশ্ন আহে তেতিয়া কি কৰিব তাকে দেখুৱাবলৈ গৈ আছোঁ। আৰু কি কৰিব, 5 মে' বুধবাৰ হয় তেনেহ'লে 28 মে' কি বাৰ হ'ব সুধিছে। আমি এতিয়া কি কৰিব লাগিব, 28ৰ লগত 5টো বিয়োগ কৰিব লাগিব, মানে মাইনাছ কৰিব লাগিব। 28ৰ লগত 5টো যদি মাইনাছ কৰোঁ তেতিয়া আমি কিমান পাম, 3 2 23 পালোঁ। 23 পালোঁ। এতিয়া কি কৰিম, এই 23টো 7তে বিয়োগ কৰিম, মানে হৰণ কৰিব লাগিব। 7তে ডিভাইড কৰিলে মানে আমি কিমান পাম, 7তে 3 কিমান বাৰ যাব, 7 3 গুণ 21 হ'ল, তলত কিমান নামিলে, 2 নামিলে। এইটো হৈছে ভাগফল আৰু এইটো হৈছে ভাগশেষ। ভাগশেষ আমাক এতিয়া কি লাগিব, সদায় এই ভাগশেষটো লাগিব। ভাগশেষটো কিমান ওলাইছে, 1 ওলাইছেনে, 2 ওলাইছেনে, 6 ওলাইছেনে, 7 ওলাইছেনে, কি ওলাইছে সেইটো আমাক লাগে। আৰু ইয়াত যিহেতু 2 পাইছোঁ, এতিয়া আমি কি কৰিব, এই 2টো এই বুধবাৰ যে আছে এই বুধবাৰ লগত এই 2টো প্লাছ কৰিব লাগিব। বুধবাৰ মানে ৱেডনেছডে লগত আমি কিমান কৰিব লাগিব, আমাক সদায় এই ভাগশেষটো ইম্পৰ্টেণ্ট দেই। ভাগশেষটো 2 আৰু বুধবাৰ লগত 2টো প্লাছ কৰিলে আমি কিমান পাম, বুধৰ পিছত কি আছে, বৃহস্পতি আৰু শুক্ৰ, মানে বুধৰ পিছত বৃহস্পতিবাৰ পিছত শুক্ৰবাৰ আছে। আৰু 2 প্লাছ কৰিলে আমি কি পাম, শুক্ৰবাৰ পাম। গতিকে ইয়াৰ ৰাইট এনচাৰ হৈছে ইয়াত অপশ্যন 4টো ৰাইট এনচাৰ। এইবাৰ ভাবিছোঁ অলপ বুজি পাইছে বুলি, কাৰণ যিহেতু একে ধৰণে 2টা প্ৰশ্ন দিয়া হ'ল আৰু এইটো বুজি পাইছে চাগে।
এনেকৈ উলিয়াব। যদি একেটা মাহতে প্ৰশ্ন দিয়া থাকে তেতিয়া আপুনি এনেকৈ উলিয়াব। বেলেগ এটা প্ৰশ্নৰ মাজলৈ যোৱা আগতে এইখিনিত এটা কথা কওঁ যে মই যে ইয়াত দিছোঁ 5 মে বুধবাৰ এনেকৈ যে দিছোঁ, আপোনালোকে নাভাবিব যে মই কেলেণ্ডাৰখন চাই প্ৰশ্নটো লিখিছোঁ বুলি। মই কেলেণ্ডাৰ মতে লিখা নাই, এইটো মাত্ৰ বুজি পাবৰ কাৰণে দিয়া হৈছে। এইটো কেলেণ্ডাৰৰ লগত মিলাই পিনি মই বুজোৱা নাই। আপুনি কেনেকৈ এনচাৰটো উলিয়াব পাৰে সহজতে তাৰহে ট্ৰিক্স দিছোঁ। কেনেকৈ শ্বৰ্টকৈ উলিয়াব পাৰে বা কেনেকৈ সোনকালে উলিয়াব পাৰে, যিহেতু মই কেলেণ্ডাৰ মতে লিখি দিয়া নাই। আপুনি এইটো নাভাবিব যে কেলেণ্ডাৰৰ লগত মিলা নাই, এইটো ভুল হৈছে, এইটো নাভাবিব, কাৰণ মই কেলেণ্ডাৰৰ লগত মিলাই দিয়া নাই। এইটো বুজি পাবৰ কাৰণে অকল বনাই দিয়া হৈছে। আৰু এটা প্ৰশ্ন আহিব পাৰে যে 12 জুন 2019 সোমবাৰ হ'লে 4 জুলাই 2019 কি বাৰ হ'ব? এইটো যদি আহে এইটো চাব দেই, একেটা চনতে আছে, 2019 চনৰে হয়, কিন্তু আমাক দিছে যে জুন আৰু জুলাই মাহৰ, মানে জুনৰ যদি 12 তাৰিখ হয়, 12 তাৰিখে সোমবাৰ হয়, তেনেহ'লে জুলাই 4 তাৰিখে কি বাৰ হ'ব এইটো সুধিছে। জুন আৰু জুলাই এটা মাহৰ পিছত কি বাৰ হ'ব সেইটো সুধিছে। আৰু এনেকুৱাকৈ যদি থাকে তেতিয়া আপুনি কি কৰিব? এতিয়া মই যে প্ৰথমতে আপোনালোকক কৈছিলোঁ যে কোনটো মাহ কেইদিনীয়া সেইটো জানিব লাগিব বুলি, এতিয়া ইয়াতে সেইটো লাগিব যে আমি এতিয়া চাব লাগিব জুন মাহৰ। জুন 12 জুন সোমবাৰ হ'লে চনটো ইমান চাবলগীয়া নাই এইটো প্ৰশ্নত। এতিয়া মাত্ৰ এইটো আছে যে 12 জুন যদি সোমবাৰ হয় 4 জুলাইত কি বাৰ হ'ব। এতিয়া কি কৰিব? জুন মাহটো কেইদিনীয়া সেইটো চাব লাগিব। জুন মাহটো প্ৰথমতে আমি যেনেকৈ মই কৈছিলোঁ যে এইটো লাগিব বুলি, আৰু এইটো কেইদিনীয়া সেইটো চাই লওঁ প্ৰথমতে। আৰু জুন মাহটো হৈছে 30 দিনীয়া, আৰু এইটো 30 দিনীয়া হয়। এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে 12 জুন সোমবাৰ হ'লে, মানে সেই জুন মাহটো 12 দিন গ'লেই, গতিকে সেই 12 দিনটো গুচিয়ে গ'ল। এতিয়া আমাক 30ৰ লগত 30টো মাইনাছ কৰিব লাগিব। মাইনাছ কৰিলে আমি কিমান পাম? 18 পালোঁ, 18 পালোঁ আৰু 18 পালোঁ। এতিয়া কি ক'লে যে 4 জুলাই 2019 কি বাৰ হ'ব এইটো সুধিছে। 4 জুলাইত কি বাৰ হ'ব সুধিছে। জুলাই মাহটো যিহেতু সম্পূৰ্ণ শেষ হোৱাগৈ নাই, জুলাই মাহটো মাত্ৰ আৰম্ভ হৈছে, 4 দিন গৈছে, গতিকে 18 লগত 4টো আমি প্লাছ কৰিব লাগিব। 18 লগত যদি 4টো প্লাছ কৰোঁ কিমান পাম? 4 8 4 12 2 উকিলে 1 1 2 22 পালোঁ, 22 পালোঁ। আৰু 22টো এতিয়া কি কৰিব লাগিব? 22ক আমি 7এ ডিভাইড কৰিব লাগিব, মানে 22ক 7এ হৰণ কৰিব লাগিব। যিকোনো হেৰিত আপুনি চাবচোন 7টোৱে হৰণ কৰিব লাগিব, যিহেতু এক সপ্তাহত 7 দিন থাকে, সেইকাৰণে 7 দিনটোৱে হৰণ কৰিব লাগিব। এইটো আমি হৰণ কৰিলে কিমান পাম? 7এ 3 বাৰ যাব, 7 3 গুণ 21, 1টো নামি আহিলে। মই আগতেও কৈছোঁ যে সদায় আমাৰ ভাগফল শেষটো লাগিব, ভাগশেষ কিমান আছে? 1 আছে। এতিয়া এনচাৰটো ওলালে বুলি ধৰিব পাৰি। আমাক সুধিছে যে 12 জুন সোমবাৰ হ'লে 4 জুলাই কি বাৰ হ'ব। এতিয়া আমাৰ যিহেতু ভাগফল থাকিলে 1 আৰু বাৰটো আছিলে সোমবাৰ, মনডে আছিলে, মনডেৰ লগত আমি +1 কৰিম। +1 কৰিলে আমি কি পাম? টিউজডে পাম, মানে এদিনটো যিহেতু প্লাছ কৰি দিলোঁ, এদিন প্লাছ কৰিলে আমি পাম টিউজডে। টিউজডে মানে অপশ্যন 2টো ৰাইট এনচাৰ হ'ব, মানে এদিনৰ পিছত মঙলবাৰ হ'ব। এইটো নিশ্চয় ধৰিব পাৰিলে। আৰু এনেকৈ আপুনি মই যেনেকৈ ইয়াত পাতিছোঁ তেনেকৈ আপুনিও এটা বেলেগ বেলেগ মাহ চাই ল'ব আৰু কৰি চাব, প্ৰেক্টিছ কৰি চাব কেনেকৈ পাৰিছেনে নাই পৰা। তেতিয়া আপুনি গম পাব যে বুজি পাইছেনে নাই পৰা। প্ৰেক্টিছ কৰি থাকিলে অট'মেটিক আহি যাব যে প্ৰশ্নটো দেখাৰ লগে লগে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। আপুনি বহুত ভাবি থাকিব নালাগে, মুখস্থ কৰিব নালাগে, মাত্ৰ প্ৰেক্টিছ কৰি থাকিলে পৰা হৈ যাব। আৰু এটা প্ৰশ্ন লৈ আহিছোঁ, এইটো হৈছে যে 29 ডিচেম্বৰত দেওবাৰ হ'লে 1 ডিচেম্বৰত কি বাৰ হ'ব। মানে ইয়াৰ আগত যিহেতু মই দিছিলোঁ যে 1 তাৰিখে
সোমবাৰ হ'লে 29 তাৰিখে কি বাৰ হ'ব এনেকৈ দিছিলোঁ। যদি এইটো ওলোটা গৈ থাকে যে 29 ডিচেম্বৰত যদি দেওবাৰ হয় তেনেহ'লে 1 তাৰিখে কি বাৰ হ'ব। এতিয়াতো ওলোটাকৈ দিছোঁ, যদি একেটা মাহতে এনেকৈ ওলোটাকৈ দিয়া থাকে তেতিয়া কেনেকৈ উলিয়াব। একেটা মাহ বুলি নহয়, বেলেগ মাহ হ'লেও আপুনি উলিয়াব পাৰে। আৰু এইটো কেনেকৈ উলিয়াব মই দেখুৱাই দিছোঁ যে 29 ডিচেম্বৰত দেওবাৰ হ'লে, ছানডে হ'লে এতিয়া কি কৰিব, 29ৰ লগত আমি 1টো মাইনাছ কৰিব লাগিব। 29ৰ লগত 1টো মাইনাছ কৰিলে আমি কিমান পাম, 28 পাম। আৰু এতিয়া 28ক তাৰপিছত 28ক আমি 7ৰে হৰণ কৰিব লাগিব। 7ৰে 28ক কিমান বাৰ যাব, 7 4 গুণ 28 আৰু 0 হ'ব। গতিকে ইয়াত এতিয়া দিছে যে 29 ডিচেম্বৰত দেওবাৰ হ'লে 1 ডিচেম্বৰত কি বাৰ হ'ব। ইয়াত যিহেতু মই আগতে কৈছোঁ যে প্ৰতিটোতে কৈ আহিছোঁ যে সদায় আমি ভাগশেষটো চাব লাগিব কেলেণ্ডাৰত। আৰু এতিয়া ভাগশেষ কিমান আছে, 0 আছে। গতিকে ছানডে প্লাছ 0 আৰু 0টোৰ লগত যেতিয়া আমি প্লাছ কৰিম সদায় 0য়ে পাম। সেইকাৰণে দেওবাৰটোৰ লগত যিহেতু 0 পাইছোঁ ভাগশেষ, গতিকে 1 ডিচেম্বৰ তাৰিখে দেওবাৰে হ'ব। এইটো বাৰটো একে থাকিব, কাৰণ এইটো কি কাৰণে বাৰটো একে থাকিব যে আমি ভাগশেষ 0 পালোঁ। যদি 1 2 3 বা 3 পালোঁহেঁতেন তেতিয়া আমাৰ কি হ'লহেঁতেন, দেওৰ লগত মানে ছানডে লগত প্লাছ 3টো প্লাছ হৈ গ'লহেঁতেন। ছানডে মনডে টিউজডে ৱেডনেছডে, তেতিয়া আমি কি পালোঁহেঁতেন, ৱেডনেছডে পালোঁহেঁতেন বা বুধবাৰ পালোঁহেঁতেন। এতিয়া আমাৰ যিহেতু 0 পালোঁ, গতিকে ইয়াৰ এনচাৰটো ছানডে হ'ব। মানে 29 ডিচেম্বৰত যদি দেওবাৰ হয় তেনেহ'লে 1 ডিচেম্বৰো দেওবাৰেই হ'ব। একেবাৰে ইজি, আপুনি এবাৰ ভালকৈ চাব, নিজে আৰু এটা কৰি চাবচোন। এনেকুৱা ধৰণৰ একেই বেলেগ এটা মাহ ল'ব আৰু বেলেগ এটা মাহত আপুনি এনেকৈ উলিয়াই চাব পাৰিছেনে নাই পৰা। প্ৰেক্টিচ কৰি থাকিলে নিশ্চয় পাৰিব, একদম সহজ। আৰু এটা প্ৰশ্ন আহিব পাৰে যে 12 ডিচেম্বৰত 2018 চনত বুধবাৰ হ'লে 15 ফেব্ৰুৱাৰী 2019 চনত কি বাৰ হ'ব। এইটো দেখিছে যে দুটা ইয়েৰ আছে, এটা 18 চন আছে, এটা 19 চন আছে। আৰু ডিচেম্বৰ দিছে যে 12 ডিচেম্বৰত বুধবাৰ হ'লে আকৌ 2019 চনত 15 ফেব্ৰুৱাৰীত কি বাৰ হ'ব এইটো সুধিছে। আৰু যদি এনেকৈ আহে তেতিয়া আপুনি কি কৰিব, প্ৰথমতে চাব যে ডিচেম্বৰ মাহটো কেইদিনীয়া মাহ সেইটো চাব লাগিব। ডিচেম্বৰ মাহটো মানে কেইদিনীয়া হয় সেইটো চাব লাগিব। মই যে প্ৰথমতে কৈছিলোঁ কোনটো মাহ কেইদিন আছে সেইটো জানিবই লাগিব বুলি যে কৈছিলোঁ, সেইটো কাৰণে কৈছিলোঁ যে এতিয়া এইটো কামত আহিব যে ডিচেম্বৰ মাহটো কেইদিনীয়া। ডিচেম্বৰ মাহটো হৈছে 31 দিনীয়া আৰু 31ৰ লগত আমি কি কৰিব লাগিব, 12টো হৰণ কৰিব লাগিব, বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে কিমান পাম, এইটো কাৰণে বিয়োগ কৰিব লাগিব যে অলৰেডি 12 দিন গ'লেই, 12 দিনৰ পিছৰখিনিহে আমাক সুধিছে, 12 দিনৰ আগৰখিনি যিহেতু সোধা নাই। সেইকাৰণে 12 তাৰিখৰ দিনা কি বাৰ আছিলে, বুধবাৰ আছিলে। আৰু এতিয়া আমি ডিচেম্বৰ মাহটো হৈছে 31 দিনীয়া, 31ৰ লগত 12টো বিয়োগ কৰিম। বিয়োগ কৰিলে কিমান পাম 19 পাম, 19 পাম। এতিয়া কি হৈছে, ডিচেম্বৰ মাহটো যিহেতু 19 দিন আছে, তাৰপিছত কি আহিলে জানুৱাৰী মাহটো কেইদিনীয়া সেইটো চাব লাগিব। জানুৱাৰী মাহটো হৈছে 31 দিনীয়া। তাৰপিছত আহিলে ফেব্ৰুৱাৰী মাহ, আৰু যিহেতু আমাক ফেব্ৰুৱাৰী কিমানলৈকে দিছে, 15 দিনলৈকে দিছে, 15 দিন দিছে। আৰু 15 দিন যিহেতু দিছে আমি এতিয়া 15টো মানে গোটেই মাহটো ল'ব নালাগে, যিহেতু আমাক 15 তাৰিখলৈকে সুধিছে সেইকাৰণে আমি 15 তাৰিখটো লিখি ল'লোঁ। আৰু এতিয়া কি কৰিম, এই গোটেই তিনিটা প্লাছ কৰিম। প্লাছ কৰিলে আমি কিমান পাম, 9 5 হ'লে কিমান পাম, 15 5 সকলিলে 1 4 5 6 65 পালোঁ। এতিয়া কি কৰিম, এই 65টো আমি লিখি লৈছোঁ। 65টো আমি 7ৰে কিমান কৰিব লাগিব, হৰণ কৰিব লাগিব।
প্ৰতিটো এইতে আপুনি দেখিছে যে 7টোৱে হৰণ কৰি আছোঁ আৰু ডিভাইড কৰি আছোঁ। এতিয়া কিমান বাৰ যাব 7 9 গুণ 63 হ'ল আৰু ইয়াত কিমান নামি আহিব 2 নামি আহিব। গতিকে ভাগশেষ কিমান পালোঁ 2 পালোঁ। এতিয়া কি হৈছে আমাক প্ৰশ্নটো 12 ডিচেম্বৰ 2018 চনৰ বুধবাৰ হ'লে 15 ফেব্ৰুৱাৰীত কি বাৰ হ'ব সুধিছে। এতিয়া বুধবাৰ আছে যিহেতু বুধবাৰ আৰু বুধবাৰৰ লগত আমি এতিয়া কি কৰিম যিটো ভাগশেষ পাইছিলোঁ 2 পাইছিলোঁ এই 2টো প্লাছ কৰি দিম। প্লাছ কৰি দিয়াৰ লগে লগে কিমান পাম বুধৰ পিছত আছে বৃহস্পতি তাৰপিছত শুক্ৰ। গতিকে শুক্ৰবাৰ মানে ফ্ৰাইডে হ'ব। দেখিলে একদম ইজি। আৰু এটা দিওঁ একেবাৰে শেষৰ প্ৰশ্ন এটা দিম। সেইটোত কি মানে লিভ ইয়েৰ আছেনে নাই এইটো দেখুৱাম আপোনালোকক। যদি এইখিনিতে এটা কথা কওঁ, যদি আপুনি ভিডিঅ'বিলাক স্কিপ কৰি চাই কাটি চাই তেতিয়া আপুনি একো বুজি নাপাব। যদি ভালকৈ এফালৰ পৰা চাই যায় তেতিয়া নিশ্চয় বুজি পাব বুলি ভাবোঁ। আৰু কমেণ্টত ক'ব যে কেনেকৈ মানে ভাল পাইছেনে নাই পোৱা, বুজি পাইছেনে নাই পোৱা এইটো কমেণ্ট কৰি জনাব। বলক আৰু এটা প্ৰশ্নলৈ যাওঁ। আৰু এটা প্ৰশ্ন মাজলৈ আহিছোঁ। এইটো হৈছে একদম শেষৰ প্ৰশ্ন আৰু এইটো হৈছে ইয়াত মই যিহেতু লিভ ইয়েৰ আছেনে নাই সেইটো চাম। এইটো কাৰণে দিছোঁ যে 15 ডিচেম্বৰ 2015 সোমবাৰ হ'লে 2 মাৰ্চ 2016 চনত কি বাৰ হ'ব এইটো দিছোঁ। আৰু এইটো কেনেকৈ উলিয়াব আপুনি বা চাব। আগৰটোৰ সৈতে একেই হয় কিন্তু ইয়াত লিভ ইয়েৰ থাকিবও পাৰে নাথাকিবও পাৰে। সেইটো কাৰণে দিছোঁ ফেব্ৰুৱাৰী মাহটো যিহেতু অলপ খেলি মেলি লগা নৰ্মেল ইয়েৰ আৰু লিভ ইয়েৰ মাজত। এইটো কাৰণে দিছোঁ যে এতিয়া কি কৰিব 15 ডিচেম্বৰ 2015 চনত সোমবাৰ হ'লে 2 মাৰ্চ 2016 চনত কি বাৰ হ'ব এইটো সুধিছে। সেইটো উলিয়াবলৈ হ'লে কি কৰিব ডিচেম্বৰ মাহটো কেইদিনীয়া প্ৰথম এইটো চাব। ডিচেম্বৰ মাহটো হৈছে 31 দিনীয়া আৰু আমি এতিয়া যিহেতু 15 দিন পাৰ হ'লেই আৰু 15টো আমাক কি কৰিব লাগিব মাইনাছ কৰিব লাগিব। 31ৰ লগত 15 মাইনাছ কৰিলে কিমান পাম 16 পাম আৰু 16 হৈ গ'ল। এইটো যিহেতু 2015 চনটো কমপ্লিট হৈ গ'ল। এতিয়া 2016 চনলৈ গৈছোঁ। 16 চনৰ কি আছে মানে জানুৱাৰী মাহটো কেইদিনীয়া 2016 চনৰ জানুৱাৰী মাহটো হৈছে 31 দিনীয়া। তাৰপিছত এতিয়া ফেব্ৰুৱাৰী মাহটো আহিলে। ফেব্ৰুৱাৰী মাহটো কি কৰিব যিহেতু লিভ ইয়েৰ হয়নে নহয় 28 দিনীয়া হ'ব নে 29 দিনীয়া হ'ব এইটো কি কৰিব। যিহেতু মই আপোনাক কৈছিলোঁ যে লিভ ইয়েৰ হয়নে নহয় এইটো চাবলৈ হ'লে কি কৰিব লাগিব 4ৰে হৰণ কৰিব লাগিব। এতিয়াতো 4ৰে প্ৰথমতে হৰণ কৰি চাওঁ 4 5 গুণ 20 16 নামিলে 4 গুণ 16। গতিকে দেখিছে প্ৰথমতে অকলে 16টো পতা হ'লেও হ'লহেঁতেন কিন্তু মই বুজি পাবৰ কাৰণে গোটেইটোৱে পাতি দিছোঁ। আৰু এইটো দেখিলে যে 4ৰে বাৰ গৈছে। গতিকে ফেব্ৰুৱাৰী 2016 চনৰ ফেব্ৰুৱাৰী মাহটো কি হ'ব 2016 চনটো লিভ ইয়েৰ হ'ব। লিভ ইয়েৰ হ'লে মানে কেইদিন থাকে সেইটো জানিব লাগিব। আৰু লিভ ইয়েৰ যদি হয় তেতিয়া থাকিব 29 দিন 29 দিন হ'ব। তাৰপিছত ফেব্ৰুৱাৰী মাহটো পাৰ হ'ল। এতিয়া হৈছে মাৰ্চ মাহ। এতিয়া প্ৰশ্নটো আছে আমাক কিহৰ লাগে মাৰ্চ মাহলৈকে আছে। মাৰ্চৰ 2 তাৰিখ কি বাৰ হ'ব 2 তাৰিখটোহে সুধিছে আমাক মানে 2 তাৰিখলৈকে কিমান দিন হয় সেইটো সুধিছে। গতিকে 2টো আমি পাতি ল'ম। গোটেই মাৰ্চ মাহটো নালাগে অকলে দুদিনটোৱে আমাক হিচাপত লাগে। এতিয়া আমি গোটেইটো কি কৰিম প্লাছ কৰি দিম। প্লাছ কৰিলে আমি কিমান পাম এইটো প্লাছ কৰিলে আমি কিমান পাম 9 15 16 17 18 8 ধৰিলে উকলিলে 1 4 5 6 7 কিমান পালোঁ 78 পালোঁ। আৰু এতিয়া আমি কি কৰিম 78টো ইয়াত পাতি লৈছোঁ। 78ক কিমানে হৰণ কৰিব লাগিব 7ে হৰণ কৰিব লাগিব। 7টোৱে হৰণ কৰিলে কিমান পাম 7 11 7 কিমান নামি আহিলে 1 নামি আহিলে। আৰু আমাক যিহেতু ভাগফলটোৱে লাগে সদায় ভাগফল কিমান হ'ল ভাগফল হ'ল 1 মানে ভাগফলটো 1 থাকিলে। এতিয়া আমি 1টো কি কৰিম এই সোমবাৰৰ লগত প্লাছ কৰি দিম। মনডে হ'ল মনডেৰ লগত কিমান কৰিম 1 প্লাছ হ'ব। যিহেতু আমাৰ ভাগফল 1 পাইছিলোঁ সেইকাৰণে 1টো আমি প্লাছ কৰি দিম।
কিমান পাম আমি মনডেৰ পিছত কি আছে টিউজডে আছে এইটো দেখিলে একদমেই ইজি আপুনি যদি প্ৰেক্টিছ কৰি থাকে তেনেহ'লে আপুনি এক্সাম হলত গৈ পিনি আপুনি 1 মিনিটতে এটা এনসাৰ উলিয়াব পাৰিব মেথছৰ একেবাৰে সহজ এইটো দেখিলে টিউজডে আপুনি এইটো ক্যালেন্ডাৰ লগত মিলাই নাচাব কাৰণ মই ক্যালেন্ডাৰ লগত মিলাই প্ৰশ্নবিলাক দিয়া নাই মাত্ৰ আপোনালোকে বুজি পাবৰ কাৰণে কেনেকৈ উলিয়াব এইটো কাৰণেহে দিছো বুজি পাইছেনে নাই পা মোক কমেন্ট কৰি জনাব আৰু আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন নিজে নিজে বনাই এটা দুটা প্ৰেক্টিছ কৰি চাব পাৰিছেনে নাই পৰা আৰু মই আপোনালোকক ইয়া পাৰ্ট 2 ভিডিও দিম ক্যালেন্ডাৰৰ ওপৰত ভিডিওটো বহুতখিনি দীঘলীয়া হৈ যাব আৰু এতিয়া এইটো ভিডিও ইমানতে সামৰণি মাৰিছো ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰি থৈ যাব কাৰণ ভিডিওটো ইমান কষ্টকৈ বনাইছো আপোনালোকে যেহেতু বুজি পালে মানে এটা লাইক কৰি থৈ গলে ভাল লাগে আৰু নতুন এটা ভিডিওত আকৌ লগ পাম ধন্যবাদ